খোৱাঙৰ বানপীড়িতক মৰাণৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য বিতৰণ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ বানপীড়িতক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মৰাণ শাখাৰ উদ্যোগত খাদ্য সামগ্ৰীৰ লগতে অন্যান্য যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়। দলটোৱে খোৱাঙৰ বিভিন্ন স্থানত থকা বান শিবিৰসমূহৰ লগতে মথাউৰিকে ধৰি ওখ ঠাইত আশ্ৰয় লৈ থকা দুৰ্গতসকলৰ খা-খবৰ লয় আৰু বস্ত্ৰ আদি বিতৰণ কৰে। উল্লেখ্য যে খোৱাঙত স্থাপন কৰা শিবিৰসমূহত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও পৰ্যাপ্ত হোৱা নাই বুলি অভিযোগ উঠিছে। ন্যূনতম সা-সুবিধাসমূহ আশা কৰা ধৰণে লাভ কৰা নাই। মথাউৰি আদিত আশ্ৰয় লৈ আছে যদিও তেওঁলোকে নিৰাপদ নহয়। খোৱাপানী, বিজুলী বাতি বা পোহৰ আৰু অনাময়ী ব্যৱস্থাৰ সুবিধা নথকাত বানপীড়িতসকলৰ নাজল নাচল অৱস্থা হৈছে। নৈশ যাপনত সমস্যাই দেখা দিছে। খাদ্যৰ অভাৱত পশুধনো সংকটত পৰিছে। এই দুৰ্গত বানপীড়িত পৰিয়ালবোৰত সহায়ৰ হাত আগবঢ়াবলৈ গাঁৱৰ পৰা অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনায়। আমি যথাসাধ্য আপোনালোকক অলপ সকাহ দিবৰ কাৰণে এইখিনি আমাৰ আপোনালোকক সহায় বিচাৰিছোঁ আৰু এইখিনিকে বহুত বুলি আপোনালোকে গ্ৰহণ কৰিবলৈ মই আমি আশা কৰিছোঁ। ইয়াত আমি আমাৰ অসম জ্যেষ্ঠ নাগৰিক মৰাণ শাখাৰ সকলো সদস্য সহযোগ কৰিছে। ষ্টেচন চেণ্টাৰেও ইয়াক সহযোগ কৰিছে। আমি আপোনালোকে সহায় কৰাইছোঁ আৰু তাতে আমি আমাৰ যিখিনি সদস্য আছে তেওঁলোকে আমি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আপোনালোকে যি আমাৰ শিবিৰত থকা লোকসকলক বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে। আমি সকলোৱে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু